Good morning to all of you. Welcome to my channel SDM Learning. আজি আমি টি ফ্ৰম আসামৰ সেকেন্ড পাৰ্টটো ডিসকাস কৰিম। সেকেন্ড পাৰ্ট মানে কুৱেশ্যনছ এণ্ড আনসাৰ্স। যিসকলে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে তেখেতসকলক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে ইয়াৰ ফাৰ্ষ্ট পাৰ্ট টি ফ্ৰম আসামৰ ওপৰত আৰু এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে সেইটো যাতে চাই প্ৰথমে সেই ভিডিঅ'ৰ ওপৰত ডিপেন্ড কৰি আজিৰ এই ভিডিঅ' প্ৰস্তুত কৰা হৈ আছে। প্ৰথম ভিডিঅ'টোত আমি টি ফ্ৰম আসাম লেসনটো ডিসকাস কৰিছিলোঁ। তো তাত কোৱা হৈছিল আৰু এখন ভিডিঅ' দিয়া হ'ব, সেয়া সেকেন্ড ভিডিঅ'টো দিয়া হৈ আছে। ইয়াত আমি টি ফ্ৰম আসামৰ কুৱেশ্যন আনসাৰখিনিহে ডিসকাস কৰিম। তো ষ্টাৰ্ট কৰিছোঁ। টি ফ্ৰম আসাম কেইটামান শৰ্ট কুৱেশ্যন দিয়া হৈছে। ফাৰ্ষ্ট কুৱেশ্যন, হু ৱাজ প্ৰাঞ্জল? প্ৰাঞ্জল কোন আছিল? আনসাৰ, প্ৰাঞ্জল ৱাজ এ য়ং ষ্টাৰ ফ্ৰম আসাম। প্ৰাঞ্জল এজন অসমৰ য়ং ষ্টাৰ আছিল, অসমৰ এজন যুৱক আছিল। কুৱেশ্যন সেকেন্ড কুৱেশ্যন, হু ৱাজ ৰাজবীৰ? ৰাজবীৰ কোন আছিল? ৰাজবীৰ ৱাজ দ্য ক্লাছমেট অফ প্ৰাঞ্জল এট স্কুল ইন দিল্লী। ৰাজবীৰ আছিল প্ৰাঞ্জলৰ ক্লাছমেট দিল্লীৰ এখন বিদ্যালয়ত। আমি গমে পাইছোঁ প্ৰাঞ্জল অসমৰ ল'ৰা আছিল, ৰাজবীৰ আছিল দিল্লীৰ ল'ৰা। প্ৰাঞ্জল অসমৰ এজন যুৱক আছিল, সেয়ে প্ৰথম কুৱেশ্যনটো আমি পালোঁ প্ৰাঞ্জল ৱাজ এ য়ং ষ্টাৰ ফ্ৰম আসাম। সেকেন্ড কুৱেশ্যনত সোধা হৈছে হু ৱাজ ৰাজবীৰ? ৰাজবীৰ কোন আছিল? ৰাজবীৰ ৱাজ দ্য ক্লাছমেট অফ প্ৰাঞ্জল। ৰাজবীৰ আছিল প্ৰাঞ্জলৰ ক্লাছমেট এট স্কুল ইন দিল্লী, দিল্লীৰ এখন বিদ্যালয়ৰ। হোৱাট ৱাজ প্ৰাঞ্জলছ ফাদাৰ? প্ৰাঞ্জলৰ দেউতাকে কি কৰিছিল? প্ৰাঞ্জলছ ফাদাৰ ৱাজ দ্য মেনেজাৰ অফ টি গাৰ্ডেন ইন আপাৰ আসাম। প্ৰাঞ্জলৰ দেউতা উজনি অসমৰ এটা চাহ বাগিচাৰ মেনেজাৰ আছিল, পৰিচালক আছিল। আমাক যদি সোধে চাহ বাগিচাখনৰ নাম কি, তেতিয়াহ'লে আমি গম পাম যে চাহ বাগিচাখনৰ নাম আছিল ঢেকীয়াবাৰী টি ইষ্টেট। হোৱাট হেড ৰাজবীৰ নেভাৰ চিন বিফৰ? ৰাজবীৰে আগতে কেতিয়াও কি দেখা নাছিল? ৰাজবীৰ হেড নেভাৰ চিন so much গ্ৰীনাৰী বিফৰ। ৰাজবীৰে আগতে বহুত সেউজীয়া দেখা নাছিল। যিহেতু ৰাজবীৰ দিল্লীৰ ল'ৰা আছিল, মানে ইমান সেউজীয়া দেখা নাছিল, গ্ৰীনাৰী দেখা নাছিল। তো ফাৰ্ষ্ট টাইম অসমলৈ আহি বহুত গ্ৰীনাৰী দেখা পাই ৰাজবীৰে যথেষ্ট হেপী হৈছিল। তো আমাক সুধিছে হোৱাট হেড ৰাজবীৰ নেভাৰ চিন বিফৰ? ৰাজবীৰে আগতে কেতিয়াও কি দেখা নাছিল? ৰাজবীৰ হেড নেভাৰ চিন so much গ্ৰীনাৰী বিফৰ। ৰাজবীৰে আগতে বহুত সেউজীয়া দেখা নাছিল। হোৱাট ডিড প্ৰাঞ্জল এণ্ড ৰাজবীৰ চিপ ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট? ৰাজবীৰ আৰু প্ৰাঞ্জলে ট্ৰেইনৰ ডবাত কি চুহিছিল? চিপ কৰা মানে চুহি চুহি খোৱা। যেনেকৈ আমি চাহ খাওঁতে চুহি খাব লাগে, চাহ কিন্তু আমি চুহি চুহি খাব লাগে। তো হোৱাট ডিড প্ৰাঞ্জল এণ্ড ৰাজবীৰ চিপ ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট? কম্পাৰ্টমেণ্ট মানে ডবা। ট্ৰেইনৰ ডবাত ৰাজবীৰ আৰু প্ৰাঞ্জলে কি চুহি চুহি খাইছিল? আমি এই কুৱেশ্যনৰ আনসাৰটো কুৱেশ্যনৰ পৰাই লৈছোঁ, মাইণ্ড কৰিবা। প্ৰাঞ্জল এণ্ড ৰাজবীৰ চিফ্ট জাষ্ট ফাৰ্ষ্ট টেন্সত লিখি দিছোঁ। টি ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট। প্ৰাঞ্জল এণ্ড ৰাজবীৰ চিফ্ট টি। প্ৰাঞ্জল আৰু ৰাজবীৰে চাহ চুহিছিল ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট, ট্ৰেইনৰ ডবাত। তো ইয়াত 5টা কুৱেশ্যন আছে, মই আকৌ এবাৰ ৰিপিট কৰিছোঁ। হু ৱাজ প্ৰাঞ্জল? প্ৰাঞ্জল কোন আছিল? প্ৰাঞ্জল ৱাজ এ য়ং ষ্টাৰ ফ্ৰম আসাম। প্ৰাঞ্জল আছিল অসমৰ এজন যুৱক। হু ৱাজ ৰাজবীৰ? ৰাজবীৰ কোন আছিল? ৰাজবীৰ ৱাজ দ্য ক্লাছমেট অফ প্ৰাঞ্জল এট স্কুল ইন দিল্লী। ৰাজবীৰ আছিল প্ৰাঞ্জলৰ সহ শিক্ষাৰ্থী দিল্লীৰ এখন বিদ্যালয়ৰ। হোৱাট ৱাজ প্ৰাঞ্জলছ ফাদাৰ? প্ৰাঞ্জলৰ দেউতাকে কি কৰিছিল? প্ৰাঞ্জলছ ফাদাৰ ৱাজ দ্য মেনেজাৰ অফ টি গাৰ্ডেন ইন আপাৰ আসাম। প্ৰাঞ্জলৰ দেউতা আছিল উজনি অসমৰ এটা চাহ বাগিচাৰ পৰিচালক। হোৱাট হেড ৰাজবীৰ নেভাৰ চিন বিফৰ? ৰাজবীৰে আগতে কেতিয়াও কি দেখা নাছিল? ৰাজবীৰ হেড নেভাৰ চিন so much গ্ৰীনাৰী বিফৰ। ৰাজবীৰে আগতে বহুত সেউজীয়া দেখা নাছিল। হোৱাট ডিড প্ৰাঞ্জল এণ্ড ৰাজবীৰ চিপ ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট? ৰাজবীৰ আৰু প্ৰাঞ্জলে ট্ৰেইনৰ ডবাত কি চুহিছিল? প্ৰাঞ্জল এণ্ড ৰাজবীৰ চিফ্ট টি ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট। প্ৰাঞ্জল আৰু ৰাজবীৰে ট্ৰেইনৰ ডবাত চাহ চুহিছিল। কুৱেশ্যন নম্বৰ 6, হোৱাট ৱাজ প্ৰাঞ্জল ৰিডিং ইন দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট? ট্ৰেইনৰ ডবাত প্ৰাঞ্জলে কি পঢ়ি আছিল?
Pranjal was reading a detective story book in the train compartment. প্ৰাঞ্জলে ট্ৰেইনৰ ডবাত ৰেলৰ ডবাত এটা ৰহস্যমূলক কাহিনীৰ কিতাপ পঢ়ি আছিল ডিটেক্টিভ ষ্টৰী বুক ৰহস্যমূলক কাহিনীৰ কিতাপ হোৱাট প্ৰেজেণ্টেড এ মেগনিফিচেণ্ট ভিউ কিহে মনোৰম দৃশ্য প্ৰদৰ্শন কৰিছিল মেগনিফিচেণ্ট মানে হৈছে মনোৰম বৰ ধুনীয়া কিহে মনোৰম দৃশ্য প্ৰদৰ্শন কৰিছিল টি গাৰ্ডেন প্ৰেজেণ্টেড এ মেগনিফিচেণ্ট ভিউ চাহ বাগিচাই মনোৰম দৃশ্য প্ৰদৰ্শন কৰিছিল যেহেতু লেসনটো টি ফ্ৰম আসাম চাহৰ ওপৰত লেসন তো অবভিয়াছলি টি গাৰ্ডেনেই হ'ব হুৱেৰ ৱেৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ গোয়িং টু প্ৰাঞ্জল আৰু ৰাজবীৰ ক'ত যায় আছিল আমি গম পাওঁ প্ৰাঞ্জল আৰু ৰাজবীৰ ক'ত যায় আছিল অসমলৈ যায় আছিল তো আনসাৰটো হ'ল প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱেৰ গোয়িং টু আসাম প্ৰাঞ্জল আৰু ৰাজবীৰে ক'লৈ যায় আছিল অসমলৈ যায় আছিল When was the sprouting period of tea plants in Assam? অসমত চাহৰ কুহিপাত ওলোৱাৰ সময় কোনটো? স্প্ৰাউটিং মানে কুহিপাত মেলা। পিৰিয়ড মানে সময়। চাহৰ কুহিপাত মেলাৰ মানে আটাইতকৈ ভাল সময় অসমত কোনটো বুলি ধৰা হয়? The sprouting period of tea plants in Assam is from May to July. মে মাহৰ পৰা জুলাই মাহৰ ভিতৰত যোনটো চাহপাত উৎপাদন হয় সেইটো আটাইতকৈ ভাল চাহপাত বুলি ধৰা হয় সেয়ে কোৱা হৈছে The sprouting period of tea plants in Assam is from May to July. অসমত চাহৰ কুহিপাত মেলাৰ ভাল সময়টো হৈছে মে মাহৰ পৰা জুলাই মাহলৈ তো ইয়াৰ কোৱেশ্চন কেইটা মই আকৌ এবাৰ ৰিপিট কৰি দিছো What was Pranjal reading in the train compartment? প্ৰাঞ্জলে ৰেলৰ ডবাত কি পঢ়িছিল Pranjal was reading a detective story book in the train compartment. প্ৰাঞ্জলে ৰেলৰ ডবাত এটা ৰহস্যমূলক কাহিনীৰ কিতাপ পঢ়ি আছিল কম্পাৰ্টমেণ্ট মানে হৈছে ডবা হোৱাট প্ৰেজেণ্টেড এ মেগনিফিচেণ্ট ভিউ কিহে মনোৰম দৃশ্য প্ৰদৰ্শন কৰিছিল টি গাৰ্ডেন প্ৰেজেণ্টেড এ মেগনিফিচেণ্ট ভিউ চাহৰ বাগিচাবোৰেই মনোৰম দৃশ্য প্ৰদৰ্শন কৰিছিল হুৱেৰ ৱেৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ গোয়িং টু প্ৰাঞ্জল আৰু ৰাজবীৰে ক'ত যায় আছিল প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱেৰ গোয়িং টু আসাম প্ৰাঞ্জল আৰু ৰাজবীৰে অসমলৈ যায় আছিল When was the sprouting period of tea plants in Assam? অসমত চাহৰ কুহিপাত মেলাৰ সময় কোনটো? The sprouting period of tea plants in Assam is from May to July. অসমত চাহৰ কুহিপাত মেলাৰ সময় হৈছে মে মাহৰ পৰা জুলাই মাহৰ মাজত। তো এইখিনি আছিল আমাৰ শৰ্ট কুৱেশ্যন। তো সাধাৰণতে টি ফ্ৰম আসামৰ পৰা শৰ্ট কুৱেশ্যন খুব কমকৈ হোৱা দেখা যায় যদিও ট্ৰু ফলছ আহি থকা দেখা যায় তো আমি শৰ্ট কুৱেশ্যনখিনি এইকাৰণে জানিব লাগে কেতিয়াবা যদি ট্ৰু ফলছ আহি যায় তেতিয়াহ'লে আমি পাম দ্বিতীয়তে কেতিয়াবা শৰ্ট কুৱেশ্যন দুটা বা তিনিটা মানক একলগ কৰি 3 নম্বৰীয়া প্ৰশ্ন দি দিব নহলে 2 নম্বৰীয়া প্ৰশ্ন দি দিব তো আমি লং কুৱেশ্যনখিনি আলোচনা কৰিম তো টি ফ্ৰম আসামৰ লং কুৱেশ্যন খুব কমকৈ দিয়া হৈছে আৰু গোটেই বুকটো একদম খচৰি মাৰি আমি ইয়াত আলোচনা কৰিছোঁ যিখিনি প্ৰবাবল কুৱেশ্যন হোৱাৰ চান্স থাকে টি ফ্ৰম আসামৰ পৰা মই ভাবো যদি কোনো এজন ষ্টুডেণ্টে ভালকৈ এই ভিডিঅ'টো এই ক্লাছটো যদি ভালকৈ লয় তো যিমান প্ৰবাবল কুৱেশ্যন আছে টি ফ্ৰম আসামৰ গোটেই কুৱেশ্যনখিনি ইয়াত সাঙুৰি লোৱা হৈছে আৰু গোটেই এক্সপেক্টেড কুৱেশ্যনখিনি ইয়াত দিয়া হৈছে মই ভাবো যদি কোনো এজন ছাত্ৰই ভালকৈ এই ক্লাছটো লয় তেতিয়াহ'লে তেওঁৰ আৰু টি ফ্ৰম আসামৰ ওপৰত নতুন কিবা জানিবলৈ হয়তোবা নাথাকিব তো লং কুৱেশ্যনছ বিয়াৰিং 2-3 মাৰ্কছ 2-3 নম্বৰৰ কুৱেশ্যন তো ইয়াত কিছুমানৰ এটা প্ৰশ্ন আহিব পাৰে 2-3 নম্বৰৰ প্ৰশ্ন কিয় দিয়া হৈছে হয় ক্লাছ 10ৰ ইংলিছৰ মেইন বুকৰ পৰা 3 নম্বৰীয়া প্ৰশ্ন নহয় সকলোবোৰ কুৱেশ্যনে 2 নম্বৰীয়া হয় কিন্তু টি ফ্ৰম আসাম নামৰ লেসনটোৰ পৰা এটা কুৱেশ্যন হয় 3 নম্বৰীয়া বাকি সব লেসনৰ পৰা লং কুৱেশ্যনবোৰ আহিব 2 মাৰ্কছৰ ওপৰত লং কুৱেশ্যন নাথাকে যিমানবোৰ লেসন আছে বাকি কিন্তু টি ফ্ৰম আসামৰ পৰা এটা কুৱেশ্যন আহে 3 নম্বৰৰ কুৱেশ্যন আহে হেয়ে 2-3 মাৰ্কছ বুলি কোৱা হৈছে Give a description of Dhekiyabari tea garden as seen by Pranjal when they were driving through it. এটো মেট্ৰিকত 16ত আহিছিল 19ত আহিছিল হয়তোবা আৰু দুই এবাৰ আহিবও পাৰে মোৰ লগত যিখিনি ইনফৰমেশন আছে মানে সেইখিনি মতে মই দুটা চন পাইছো Give a description of Dhekiyabari tea garden. Dhekiyabari চাহ বাগিচাৰ ডেসক্ৰিপশন দিব লাগে বৰ্ণনা দিয়া as seen by প্ৰাঞ্জলে চোৱা মতে when they were driving through it যেতিয়া হিয়াতে ইয়াৰ মাজেৰে যায় আছিল it means
ঢেকিয়াবাৰী চাহ বাগিচাৰ এটা বৰ্ণনা দিব লাগে কুৱেশ্যনটো অলপ বেলেগ ধৰণে সুধিব পাৰে তোমালোকে জাষ্ট এনেকৈ মনত ৰাখিবা ঢেকিয়াবাৰী চাহ বাগিচাৰ এক্সপ্লেনেশ্যন ডেছক্ৰিপশ্যনটো লাগে আমাক or naiba what did Pranjal and Rajbir see on both side of the gravel road Pranjal আৰু ৰাজবীৰে গ্ৰেভেল ৰোডৰ হিলবালি ৰাস্তাৰ দুই কাষে কি চাইছিল তো আনসাৰটো হ'ব on both sides of the gravel road হিলবালি ৰাস্তাৰ দুই কাষে were একৰ upon একৰ of tea bushes একৰ একৰ মাটিজোৰা চাহৰ পুলিবোৰ আছিল একৰ মানে হৈছে 3 বিঘা মাটিত 1 একৰ বুলি ধৰা হয় মাটিৰ পৰিমাণ একৰত হিচাপ কৰা হয় on both sides of the gravel road হিলবালি ৰাস্তাৰ দুই কাষে were একৰ upon একৰ of tea bushes একৰ একৰ মাটিজোৰা চাহৰ পুলিবোৰ আছিল bushes মানে পুলি গছ গছনি all neatly prun to the same height সকলোবোৰ পৰিষ্কাৰকৈ সমান উচ্চতাত কাটি দিয়া হৈছিল neatly মানে পৰিষ্কাৰকৈ প্ৰাণ মানে হৈছে কাটি দিয়া same height মানে সমান উচ্চতাত all neatly prun to the same height they also saw হিয়তা আৰু চাইছিল a group of tea pluckers এডল চাউ থোৱা কৰ্মীৰ দল with bamboo basket on their backs হিয়তৰ পিঠিত বাহৰ পাচি আছিল বেম্বু মানে বাহ বাস্কেট মানে পাচি বেক মানে পিঠি হিয়তৰ পিঠিত বাহৰ পাচি আছিল were plucking the newly sprouted leaves নতুনকৈ ওলোৱা কুহিপাতবোৰ ছিঙিছিল sprouted মানে কুহিপাত গজালি আকৌ শুনিবা on both sides of the gravel road হিলবালি ৰাস্তাৰ দুই কাষে were একৰ upon একৰ of tea bushes একৰ একৰ মাটিজোৰা চাহৰ পুলি আছিল all neatly prun to the same height সকলোবোৰ পৰিষ্কাৰকৈ সমান উচ্চতাত কাটি দিয়া হৈছিল they also saw আৰু হিয়তে চাইছিল a group of tea pluckers এডল চাউ থোৱা কৰ্মীৰ দলে with bamboo basket on their backs হিয়তৰ পিঠিত বাহৰ পাচি লৈ were plucking the newly sprouted leaves নতুনকৈ ওলোৱা কুহিপাতবোৰ ছিঙিছিল তোমালোকে বাৰু এটা কথা মন কৰিছানে যেতিয়া আমি চাহৰ বাগিচাবোৰ ফুৰিবলৈ যাওঁ চাহ গছবোৰ সমান থাকে নে ওখ চাপৰ থাকে নিশ্চয়কৈ সমান থাকে হে কোৱা হৈছে all neatly prun to the same height সকলোবোৰ পৰিষ্কাৰকৈ সমান উচ্চতাত কাটি দিয়া হৈছিল চাহৰ পুলিবোৰ সমানকৈ কাটি দিয়া হয় প্ৰথমে সমানকৈ কাটি দিয়াৰ পিছত তাৰ পিছত কি হয় গজালি মেলে আৰু সেই গজালি ছিঙি চাহ উৎপাদন কৰা হয় ওকে নেক্সট কুৱেশ্যন describe the Chinese legend about tea চাহৰ লগত জড়িত চীন দেশৰ কাহিনীটো ডেছক্ৰাইব কৰিব লাগে বৰ্ণনা কৰিব লাগে তো এইটো হ'ল চাইনিজ লিজেণ্ড এ চাইনিজ এম্পায়াৰ হু অলৱেজ বইলড ৱাটাৰ বিফ'ৰ ড্ৰিংকিং ইট এজন চীন দেশৰ সম্ৰাট আছিল যি সদায় পানী খোৱাৰ আগত উতলাই লৈছিল এ চাইনিজ এম্পায়াৰ এজন চীন দেশৰ সম্ৰাট হু অলৱেজ বইলড ৱাটাৰ যি সদায় পানী উতলাইছিল বিফ'ৰ ড্ৰিংকিং ইট ইয়াক খোৱাৰ আগতে ওৱান ডে এদিনাখন এ ফিউ লিভছ ফেল ইন টু দ্য বইলিং ৱাটাৰ কেইটামান পাত উতলি থকা পানীৰ মাজত পৰিল এণ্ড গেভ ইট এ ডেলিজিয়াছ ফ্লেভাৰ আৰু ইয়াৰ পৰা সোৱাদপূৰ্ণ সুগন্ধি পালে ইট ইজ ছেইড দে ৱেৰ টি লিভছ এইটো কোৱা হৈছিল সেইবোৰ হৈছে চাহৰ পাত বৰ ইণ্টাৰেষ্টিং আকৌ চাবা এ চাইনিজ এম্পায়াৰ হু অলৱেজ বইলড ৱাটাৰ বিফ'ৰ ড্ৰিংকিং ইট এজন চীনা সম্ৰাট আছিল যি সদায় পানী খোৱাৰ আগত উতলাই লৈছিল ওৱান ডে এ ফিউ লিভছ ফেল ইন টু দ্য বইলিং ৱাটাৰ এদিনাখন কেইটামান পাত উতলি থকা পানীৰ মাজত পৰিল এণ্ড গেভ ইট এ ডেলিজিয়াছ ফ্লেভাৰ আৰু ইয়াৰ পৰা সোৱাদপূৰ্ণ সুগন্ধি পোৱা গ'ল ডেলিজিয়াছ মানে টেষ্টি সোৱাদপূৰ্ণ ফ্লেভাৰ মানে সুগন্ধি ইট ইজ ছেইড দে ৱেৰ টি লিভছ এইটো কোৱা হৈছিল সেইবোৰ হৈছে চাহৰ পাত অ'কে নেক্সট হোৱাট ৱাজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট টি চাহৰ ওপৰত ভাৰতীয় কাহিনীটো কি আছিল আমি আগতে গম পাইছোঁ এটা ইণ্ডিয়ান লিজেণ্ড আছিল মই আকৌ এবাৰ কৈছোঁ যিসকলে এই ভিডিঅ'টো প্ৰথমবাৰ চাই আছে সেইসকলক মই ৰিকুৱেষ্ট কৰিছোঁ যে ইয়াৰ আগৰ ভিডিঅ'টো যাতে ভালকৈ চাই লয় তেতিয়াহ'লে এই ভিডিঅ'টো বুজাত সহজ হ'ব 3 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট টি চাহৰ ওপৰত ভাৰতীয় কাহিনীটো কি আছিল লিজেণ্ড মানে হৈছে অল্ড ষ্টৰিজ পুৰণা কাহিনী অ'কে এনচাৰ বুদ্ধিধৰ্মা এন এনচিয়েণ্ট বুদ্ধিষ্ট এছেটিক বুদ্ধিধৰ্ম নামৰ এজন পুৰণি বুদ্ধ সাধু আছিল হু কাট অফ হিজ আইলিডছ যে নিজৰ চকুৰ চেলাউৰি কাটি পেলাইছিল বিকজ হি ফেল্ট স্লিপি ডিউৰিং মেডিটেশ্যনছ
কাৰণ তেওঁ যেতিয়া ধ্যানত বহে তেতিয়া তেওঁৰ টোপনি অনুভৱ হয়। বুদ্ধিধৰ্ম নামৰ এজন পুৰণি বুদ্ধ সাধু আছিল, যিয়ে নিজৰ চকুৰ চেলাউৰি কাটি পেলাইছিল, কাৰণ তেওঁ যেতিয়া ধ্যানত বহে তেতিয়া তেওঁৰ টোপনি অনুভৱ হয়। ইয়াত টান ৱৰ্ডকেইটাৰ মই মিনিং কৈছোঁ। এনচিয়েণ্ট মানে পুৰণি, এছেটিক মানে সাধু, আইলিডছ মানে চেলাউৰি, চকুৰ চেলাউৰি, শ্লিপি মানে টোপনি অনুভৱ কৰা, টোপনি, ডিউৰিং মানে সময়ত, মেডিটেশ্যনছ মানে ধ্যান। বুদ্ধিধৰ্মা এন এনচিয়েণ্ট বুদ্ধিষ্ট এছেটিক, বুদ্ধিধৰ্ম নামৰ এজন পুৰণি বুদ্ধ সাধু আছিল, হু কাট অফ হিজ আইলিডছ, যিয়ে নিজৰ চকুৰ চেলাউৰি কাটি পেলাইছিল, বিকজ হি ফেল্ট শ্লিপি ডিউৰিং মেডিটেশ্যন, কাৰণ তেওঁ ধ্যানৰ সময়ত তেওঁৰ টোপনি অনুভৱ হৈছিল। 10 tea plants grew out of the eyelids, এই চকুৰ চেলাউৰিৰ পৰা 10 জোপা চাহৰ পুলিৰ জন্ম হ'ল। The leaves of these plants when put in hot water and drunk vanish sleep, যেতিয়া এই গছৰ পাতবোৰ গৰম পানীত ৰাখি খাওঁ টোপনি ধ্বংস হৈ যায়। ইয়াত ভেনিছ মানে ডেষ্ট্ৰয় হোৱা, নষ্ট হোৱা, ধ্বংস হোৱা। আকৌ চাবা, বুদ্ধিধৰ্মা এন এনচিয়েণ্ট বুদ্ধিষ্ট এছেটিক, বুদ্ধিধৰ্ম নামৰ এজন পুৰণি বুদ্ধ সাধু আছিল, হু কাট অফ হিজ আইলিডছ, যে নিজৰ চকুৰ চেলাউৰি কাটি পেলাইছিল, বিকজ হি ফেল্ট শ্লিপি ডিউৰিং মেডিটেশ্যনছ, কাৰণ তেওঁ যেতিয়া ধ্যানত বহিছিল তেওঁৰ তেতিয়া টোপনি অনুভৱ হৈছিল। 10 tea plants grew out of the eyelids, সেই চকুৰ চেলাউৰিৰ পৰা 10 জোপা চাহৰ পুলিৰ জন্ম হ'ল, চাহৰ পুলি ডাঙৰ দীঘল হ'ল। The leaves of these plants when put in hot water and drunk vanish sleep, যেতিয়া এই গছৰ পাতবোৰ গৰম পানীত ৰাখি আমি খাওঁ আমাৰ টোপনি ডেমেজ হৈ যায়, ধ্বংস হৈ যায়। বৰ ইণ্টাৰেষ্টিং কাহিনী নহয়নে? তো ইয়াত আমি গম পালোঁ টিৰ লগত ৰিলেটেড দুটা লিজেণ্ড, এটা ইণ্ডিয়ান লিজেণ্ড আৰু এটা আছিল চাইনিজ লিজেণ্ড। তো কেতিয়াবা কি হয়, মোৰ মনত পৰিছে এনেকুৱা এটা কুৱেশ্যন আহিছিল যে ষ্টাৰ্ট দ্য লিজেণ্ড ছাৰাউণ্ডিং উইথ টি, চাহৰ লগত জড়িত থকা কাহিনীবোৰ উল্লেখ কৰা। তো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এই কুৱেশ্যন নম্বৰ 2 আৰু 3 দুইটাৰ আনচাৰ লিখিব লাগিব। এবাৰ আহিছিল চাহৰ লগত জড়িত কাহিনীবোৰ উল্লেখ কৰা, 3 নম্বৰীয়া প্ৰশ্ন এটা আহিছিল, তেতিয়াহ'লে চাইনিজ লিজেণ্ডটো লিখিব লাগিব আমাৰ, আকৌ ইণ্ডিয়ান লিজেণ্ডটো লিখিব লাগিব। ঠিক আছে, নেক্সট। হোৱাট ডিড ৰাজবীৰ টেল মোৰ এবাউট টি, ৰাজবীৰে চাহৰ বিষয়ে বেছিকৈ কি কৈছিল? অৰ হোৱাট ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা, চাইনাত প্ৰথমে কি খোৱা হৈছিল? ষ্টেট দ্য ৱৰ্ডছ ডেট কেম ফ্ৰম চাইনিজ, চাইনিজৰ পৰা অহা শব্দবোৰ উল্লেখ কৰা। ৰাজবীৰ টল্ড ডেট, ৰাজবীৰে কৈছিল যে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা এজ পাৰ বেগেজ 2700 BC, চাহ প্ৰথমে চাইনাত খোৱা হৈছিল যীশু খ্ৰীষ্টৰ জন্মৰ 2700 বছৰ আগৰ। তো এইটো এটা জিকে কুৱেশ্যনো পালোঁ আমি। চাহ প্ৰথমে ক'ত খোৱা হৈছিল? চাইনাত খোৱা হৈছিল। কেতিয়া খোৱা হৈছিল? যীশু খ্ৰীষ্টৰ জন্মৰ 2700 বছৰ আগত। BC, মই আকৌ এবাৰ উল্লেখ কৰিছোঁ, BC মানে হৈছে বিফৰ দ্য যীশু খ্ৰাইষ্ট ৱাজ বৰ্ণ। ইনফেক্ট দৰাচলতে ৱৰ্ডছ চাচ এছ টি, চাই এণ্ড চিনি আৰ ফ্ৰম চাইনিজ ৱৰ্ড, দৰাচলতে চাহৰ লগত জড়িত চাই আৰু চিনি শব্দ দুটা চীন দেশৰ শব্দৰ পৰা আহিছে। টি কেম টু ইউৰোপ অনলি ইন দ্য 16th century, চাহ ইউৰোপলৈ আহিছিল 16শ শতিকাত, এণ্ড ৱাজ ড্ৰাংক মোৰ এজ মেডিচিন দেন এজ বেভাৰেজ, আৰু বেছি পৰিমাণে মেডিচিন হিচাপে খোৱা হৈছিল চাহৰ পৰিৱৰ্তে। প্ৰথম অৱস্থাত চাহক মেডিচিন হিচাপে খোৱা হৈছিল। আমি যেনেকৈ এতিয়া চাহক পনীয় হিচাপে খাওঁ, চাহ হিচাপে খাওঁ, যেতিয়া ফাৰ্ষ্ট চাহ ইনভেণ্ট হৈছিল তেতিয়া কিন্তু পনীয় হিচাপে খোৱা নাছিল, মেডিচিন হিচাপে খোৱা হৈছিল, হয়তোবা টোপনি ভাঙাৰ মেডিচিন হিচাপে খাইছিল মানুহে। মই আকৌ এবাৰ আনচাৰটো ৰিপিট কৰিছোঁ। ৰাজবীৰ টল্ড ডেট, ৰাজবীৰে কৈছিল যে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা, চাহ প্ৰথমে চাইনাত খোৱা হৈছিল এজ পাৰ বেগেজ 2700 BC, যীশু খ্ৰীষ্টৰ জন্মৰ 2700 বছৰ আগত। ইনফেক্ট দৰাচলতে ৱৰ্ডছ চাচ এছ টি, চাই এণ্ড চিনি আৰ ফ্ৰম চাইনিজ ৱৰ্ড, চাহ আৰু চিনি এই শব্দ দুটা চীন দেশৰ শব্দৰ পৰা আহিছে। টি কেম টু ইউৰোপ অনলি ইন দ্য 16th century, চাহ ইউৰোপলৈ আহিছিল 16শ শতিকাত, এণ্ড ৱাজ ড্ৰাংক মোৰ এজ মেডিচিন দেন এজ বেভাৰেজ, আৰু বেছি পৰিমাণে মেডিচিন হিচাপে খোৱা হৈছিল পানীয়ৰ পৰিৱৰ্তে। কুৱেশ্যন নম্বৰ 5, হোৱাট ডিড দ্য গ্ৰুপছ অফ টি প্লাকাৰ্ছ ডু, চাহ উঠোৱা কৰ্মীৰ দলবোৰে কি কৰিছিল? চাহ উঠোৱা কৰ্মীৰ দলবোৰে কি কৰিছিল?
আনসাৰ দ্য গ্ৰুপছ অফ টি প্লাকাৰ্ছ চাউথ হোৱা কৰ্মীৰ দলবোৰে উইথ বেম্বু বাস্কেটছ অন দিয়াৰ বেক সিহঁতৰ পিঠিত বাঁহৰ পাচি লৈ ৱেৰিং প্লাষ্টিক এপ্ৰনছ প্লাষ্টিকৰ কাপোৰ পিন্ধি ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰাউটেড লিভছ নতুনকৈ ওলোৱা কুঁহিপাতবোৰ ছিঙিছিল দ্য গ্ৰুপছ অফ টি প্লাকাৰ্ছ চাউথ হোৱা কৰ্মীৰ দলে উইথ বেম্বু বাস্কেটছ অন দিয়াৰ বেক সিহঁতৰ পিঠিত বাঁহৰ পাচি লৈ ৱেৰিং প্লাষ্টিক এপ্ৰনছ প্লাষ্টিকৰ কাপোৰ পিন্ধি ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰাউটেড লিভছ নতুনকৈ ওলোৱা কুঁহিপাতবোৰ ছিঙিছিল ইয়াত টান ৱৰ্ড কেইটা মই মিনিং কৰি দিছোঁ প্লাকাৰ্ছ মানে উঠোৱা কৰ্মী ছিঙা কৰ্মী বেম্বু বাস্কেটছ বাঁহৰ পাচি প্লাষ্টিক এপ্ৰন প্লাষ্টিকৰ কাপোৰ প্লাকিং মানে ছিঙা নিউলি গমে পাওঁ নতুনকৈ স্প্ৰাউটেড মানে কুঁহিপাত লিভছ মানে পাত আকৌ এবাৰ মই ৰিপিট কৰিছোঁ দ্য গ্ৰুপছ অফ টি প্লাকাৰ্ছ চাউথ হোৱা কৰ্মীৰ দলবোৰে উইথ বেম্বু বাস্কেটছ অন দিয়াৰ বেক সিহঁতৰ পিঠিত বাঁহৰ পাচি লৈ ৱেৰিং প্লাষ্টিক এপ্ৰনছ প্লাষ্টিকৰ কাপোৰ পিন্ধি ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰাউটেড লিভছ নতুনকৈ ওলোৱা কুঁহিপাতবোৰ ছিঙিছিল হয়তোবা এই দৃশ্যটো আমি প্ৰত্যেকেই চাইছোঁ চাউথ হোৱা কৰ্মীবোৰে কেনেকৈ চাহপাত উঠায় বাঁহৰ পাচিবোৰ কেনেকৈ পিছফালে লয় যিয়ে নহওক নেক্সট কুৱেশ্যন আৰু এইটো আমাৰ লাষ্ট কুৱেশ্যন টি ফ্ৰম আছামৰ হাউ ৱাজ দ্য চিনাৰী আউটছাইড দ্য ট্ৰেইনৰ বাহিৰৰ দৃশ্য কেনেকুৱা আছিল অৰ গিভ এ ডেছক্ৰিপশ্যন অফ মেগনিফিচেণ্ট ভিউ অফ টি গাৰ্ডেন চিন বাই ৰাজবীৰ ফ্ৰম দ্য ৰেলৱে ট্ৰেইন ৰাজবীৰে ৰেলৰ পৰা কি মনোৰম দৃশ্য দেখা পাইছিল চাহ বাগিচাৰ সেইটো ডেছক্ৰিপশ্যন কৰিব লাগে সেইটো বৰ্ণনা কৰিব লাগে অৰ্থাৎ ট্ৰেইনৰ পৰা ৰাজবীৰে চাহৰ দেখা পোৱা মনোৰম দৃশ্য বৰ্ণনা কৰা অ'কে ইট ৱাজ এ মেগনিফিচেণ্ট ভিউ ইয়াত এটা এ আহিব লাগিছিল এই জায়গাটোত এটা এ হ'ব ইট ৱাজ এ মেগনিফিচেণ্ট ভিউ এইটো আছিল মনোৰম দৃশ্য এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেড হিলছ ঘন অৰণ্য থকা পাহাৰৰ পিছফালেৰে এ চি অফ টি বুছেছ ষ্ট্ৰেছড এজ ফাৰ এজ দ্য আই কুড চি এটা চাহৰ সমুদ্ৰ বিয়পি আছিল যিমান দূৰ চকুৰে দেখা গৈছিল ইট ৱাজ এ মেগনিফিচেণ্ট ভিউ এইটো আছিল মনোৰম দৃশ্য তোমালোকে এইটো নোটছ কৰোঁতে ইট ৱাজ এটা এ লগাই ল'বা ইট ৱাজ এ মেগনিফিচেণ্ট ভিউ এইটো আছিল মনোৰম দৃশ্য এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেড হিলছ ঘন অৰণ্য থকা পাহাৰৰ পিছফালেৰে ডেন্সলি মানে ঘন উডেড মানে উড মানে কাঠ ইয়াত গছ গছনি বুজাইছে হিলছ মানে পাহাৰ এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেড হিলছ ঘন অৰণ্য থকা পাহাৰৰ পিছফালেৰে এ চি অফ টি বুছেছ ষ্ট্ৰেছড এটা চাহৰ সমুদ্ৰ বিয়পি আছিল এজ ফাৰ এজ দ্য আই কুড চি যিমান দূৰ চকুৰে চাব পাৰি চি মানে সাগৰ সমুদ্ৰ টি বুছেছ মানে চাহৰ পুলিৰ ষ্ট্ৰেছ মানে বিয়পি পৰা মানে দীঘল ডাঙৰ আকৌ মই ৰিপিট কৰিছোঁ ইট ৱাজ এ মেগনিফিচেণ্ট ভিউ এইটো আছিল মনোৰম দৃশ্য এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সলি উডেড হিলছ ঘন অৰণ্য থকা পাহাৰৰ পিছফালেৰে এ চি অফ টি বুছেছ ষ্ট্ৰেছড এটা চাহৰ সমুদ্ৰ বিয়পি আছিল ইয়াত ষ্ট্ৰেছ মানে বিয়পি থকা বুজাইছে এজ ফাৰ এজ দ্য আই কুড চি যিমান দূৰ চকুৰে চাব পাৰি ড্ৰাইভিং দ্য টিনি টি প্লাণ্টছ সৰু শক্তিশালী গছবোৰ ৱে টল ষ্টাৰ্ডি শ্বেড ট্ৰিজ দীঘল ছাঁ দিয়া গছৰ তলত আছিল এণ্ড এমাইষ্ট দ্য অৰ্ডাৰলি ৰ'জ অফ বুছেছ বুছেলি মুভড ডল লাইক ফিগাৰ আৰু ইমান ধুনীয়াকৈ শাৰী পাতি আছিল যেন পুতলাৰ শাৰীবোৰৰ দৰে শাৰী পাতি ৰখা হৈছে তো এইখিনি আছিল আমাৰ টি ফ্ৰম আছাম তো মই আশা কৰিছোঁ এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৰুত্ব সহকাৰে চাব হয়তোবা টি ফ্ৰম আছামৰ যিমানবোৰ কুৱেশ্যন আছে জানিবলগীয়া থাকি গ'ল গোটেইখিনি কুৱেশ্যন জানিব মই আশা কৰিছোঁ সবেই ভিডিঅ'টো ভালকৈ চাব আৰু প্ৰত্যেকেই উপকৃত হ'ব আৰু লগতে এই ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আন ল'ৰা ছোৱালীৰ ওচৰলৈ যাতে সিহঁতেও ভিডিঅ'টো চাই অকণমান হ'লেও কিবা এটা উপকৃত হ'ব পাৰে তেতিয়াহ'লে ভাল লাগিব থেংক ইউ